নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে। ঠিক আছে, ইয়াত 7খন ৰাষ্ট্ৰীয় উদ্যানত যিমানবোৰ MCQ আছে সকলোখিনি আমি ভিডিঅ'টোতে কভাৰ কৰিছোঁ। এই টপিকটোৰ ওপৰত চালেই হ'ব আৰু বেলেগ ভিডিঅ' চাবলৈ কোনো দৰকাৰ নাই। এই টপিকটোৰ ওপৰত যিখিনি আমি MCQ আজি আলোচনা কৰিম সেইখিনি ভেৰি ইম্পৰ্টেণ্ট। আমি দেৰি নকৰোঁতে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কাজিৰঙা। কাজিৰঙা হ'ল অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান। 2 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। তলৰ কোনখন জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে? তলৰ কোনখন জিলাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গোলাঘাট। ঠিক আছে, ইয়াত অপশ্যনত গোলাঘাট আছে বাৰু। তোমালোকৰ অপশ্যনত হয়তো গোলাঘাট আহিব পাৰে, নগাঁও আহিব পাৰে, ক'ৰবালে কাৰ্বি আংলং আহিব পাৰে। ঠিক আছে, সেই তিনিটাৰ ভিতৰত কোনোবা এটা আহিব পাৰে, সেইটো শুদ্ধ দিবা। মানে 3খন জিলাৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰে। ঠিক আছে, তোমাৰ অপশ্যনত এইটো গোলাঘাট নাহিব পাৰে, গোলাঘাট নাহি নগাঁও আহিব পাৰে। ঠিক আছে, তুমি সেইটো অপশ্যনত দিবা। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। কাজিৰঙাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? কাজিৰঙাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1976 চনৰ 1 জানুৱাৰী তাৰিখে। মই 1 জানুৱাৰীটো দিবলৈ থাকি গ'ল, মই কৈ দিছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1976 চনৰ 1 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। কিমান চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়? কিমান চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1985। 1985 চনত কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হৈছিল। কিমান চনত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ বুলি ঘোষণা কৰা হৈছিল? কিমান চনত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ বুলি ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 2007 চনত। 2007 চনত কাজিৰঙাক প্ৰজেক্ট টাইগাৰ বুলি ঘোষণা কৰা হৈছিল। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মানস ৰাষ্ট্ৰীয় উদ্যান। অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হ'ল মানস ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। তলৰ কোনখন জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান আছে? তলৰ কোনখন জিলাত মানস ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ বাক্সা। ইয়াত এটা অপশ্যনত বাক্সা উল্লেখ আছে, তোমালোকৰ অপশ্যনত হয়তো চিৰাঙো আহি যাব পাৰে। চিৰাং বা বাক্সা জিলাত মাজতে মানে মানস ৰাষ্ট্ৰীয় উদ্যানখন আছে। নেক্সট প্ৰশ্নটোৰ মাজলৈ আহিছোঁ। মানস ৰাষ্ট্ৰীয় উদ্যানত কিমান চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল? মানস ৰাষ্ট্ৰীয় উদ্যানত কিমান চনত প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1973 চনত। 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1990 চনত। 1990 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়? মানস ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1985 চনত। 1985 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বুলি ঘোষণা কৰা হয়। তলৰ কোনবিধ বান্দৰ মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? তলৰ কোনবিধ বান্দৰ মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সোণালী বান্দৰক মানস ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল? ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1999 চনত 1999 চনত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল। তলৰ কোনবিধ জন্তু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? তলৰ কোনবিধ জন্তুক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বনৰীয়া ঘোঁৰা। বনৰীয়া ঘোঁৰাক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত? ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দেওহাঁহ। দেওহাঁহৰ বাবে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত? ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন তলৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডিব্ৰুগড়। ইয়াত ডিব্ৰুগড় উল্লেখ আছে। কিছুমান অপশ্যনত থাকিব তিনিচুকীয়াও থাকিব পাৰে। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজত অৱস্থিত। ওৰাং ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনখন জিলাত অৱস্থিত? ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক দৰং। ইয়াত দৰং দিয়া আছে। তোমালোকৰ অপশ্যনত বেলেগ অপশ্যনত শোণিতপুৰো থাকিব পাৰে। দৰং আৰু শোণিতপুৰ শুদ্ধ উত্তৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন দৰং আৰু শোণিতপুৰ জিলাৰ মাজত আছে। এইখিনিতে ইম্পৰ্টেণ্ট নোটছ এটা আহিছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলিও কোৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলিও কোৱা হয়। এইটো মনত ৰাখিবা। মষ্ট MCQ ঠিক আছে, এইটো মনত ৰাখিবা। ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1999 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল। নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। কিমান চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰা হৈছিল? কিমান চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ বুলি ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1999 1999 চনতো হয় আৰু ইয়াত অপশ্যন খ দিয়াটো 2000 চনতো হয়। ইয়াত কোনোবা এটা যদি 1999 চন আহে 1999 চনত ৰাইট এনচাৰ দিবা। যদি 2000 চন আহে 2000 চনত ৰাইট এনচাৰ দিবা। দুইটা শুদ্ধ। কিমান চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? কিমান চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 1998 চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোকৰাঝাৰ। কোকৰাঝাৰত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2021 চনৰ 5 জুন তাৰিখে। 2021 চনৰ 5 জুন তাৰিখে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পাইছিল। নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ। ৰায়মনা অসমৰ কিমান সংখ্যক ৰাষ্ট্ৰীয় উদ্যান? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ কিমান সংখ্যক ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 6 সংখ্যক ৰাষ্ট্ৰীয় উদ্যান। কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত? কোনখন ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰায়মনা। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন সোণালী বান্দৰৰ বাবে বিখ্যাত। অসমৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডিব্ৰুগড়। ইয়াত ডিব্ৰুগড় দিয়া আছে, হয়তো কিছুমানত তিনিচুকীয়াও দিয়া থাকিব। ডিব্ৰুগড় আৰু তিনিচুকীয়াত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত।
দিহিং পাটকাই উদ্যানখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে কিমান চনত স্বীকৃতি দিছিল? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কিমান চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 2021 চনৰ 9 জুন তাৰিখে। ৰায়মনাখন দিছিলে 2021 চনৰ 5 জুন তাৰিখে আৰু দিহিং পাটকাই এখন দিছিল 2021 চনৰ একেটা বৰ্ষৰ একেটা মাহৰ এখন দিছিল। ৰায়মনা দিছিল 5 জুন তাৰিখে আৰু দিহিং পাটকাই দিছিল 9 জুন তাৰিখে। এইটো মনত ৰাখিবা। এইখিনিতে ইম্পৰ্টেণ্ট নোটছ এটা আহিছে। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বতে আমাজন বুলি জনা গৈছিল। দিহিং পাটকাই এই ৰাষ্ট্ৰীয় উদ্যানখনক পূৰ্বতে আগতে আমাজন বুলি জনা গৈছিল। চ' বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা। যদি চেনেলটো নতুনকৈ আহিছে প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা, কাৰণ এনেধৰণৰ যেতিয়া নতুন নতুন ভিডিঅ'বোৰ দিওঁ সকলোতকৈ আগত পাই থাকিবলৈ।